দুষ্ট চক্ৰ এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাইছো অসম সংগ্ৰামী সেনাই এদৰে মিয়া খেদক দেশ বচাওক বুলি পোষ্টাৰ আহিছিল জাতীয় সংগ্ৰামী সেনা অসমে শিৱসাগৰত তাক লৈ সোশ্যাল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু সেই পোষ্টাৰ নিখাৰ ভাগত দুষ্ট চক্ৰই ফালি পেলাইছে শিৱসাগৰৰ খবৰ আপোনালোকক জনাই আছো যে মিয়া খেদক দেশ বচাওক বুলি জাতীয় সংগ্ৰামী সেনা অসমে যি পোষ্টাৰ আৰি দিছিল সেই পোষ্টাৰ দুষ্ট চক্ৰই ফালি তহিলং কৰি পেলাইছে আৰু বহু ঠাই এদৰে পোষ্টাৰসমূহ ফালি আছে এটা নিখা মানে কালি দিনৰ ভাগত এই পোষ্টাৰ লগাই দিয়া হৈছিল নিখালৈ দুষ্ট চক্ৰই ফালি পেলাইছে স্পষ্ট হৈছে যে মিয়াৰ সমৰ্থনত এটা দুষ্ট চক্ৰ সক্ৰিয় হৈ আছে আৰু মিয়া খেদাৰ আহ্বানেৰে এই পোষ্টাৰসমূহ লগোৱা হৈছিল বিশেষকৈ শিৱসাগৰৰ যিখন জিলা তাত উৰিয়ানঘাটত যেতিয়া উচ্ছেদ অভিযান চলিছিল এই উচ্ছেদ অভিযানৰ সময়ৰ পৰাই জাতীয় সংগ্ৰামী সেনা অসম তথা এই দল সংগঠনসমূহে বিভিন্ন দল সংগঠনসমূহে বিল আছিল সেনাও আছিল তেওঁলোকে শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত থকা যিসকল মিয়া লোক আছে যিসকলে বেদখল কৰি আছিল শিৱসাগৰৰ বিভিন্ন ধৰণৰ চৰকাৰী মাটিত তেওঁলোকে বহি আছিল ঐতিহ্যমণ্ডিত ঠাইসমূহ তেওঁলোকে দখল কৰিছিল তেওঁলোকৰ বিৰুদ্ধে সুস্থাৰ হৈছিল তেওঁলোকক শিৱসাগৰ এৰিবলৈ তেওঁলোকে ভাবুকি প্ৰদান কৰিছিল তাৰ পাছতে এই মিয়া খেদাৰ যেটো অভিযান আছে তাৰ মাজতে ইউনিছ তামুলী বুলি এজন নাম উলাল যিজনে মিয়াৰ স্বয়ম্ভু মিয়াৰ ৰক্ষক হিচাপে তেওঁ নিজকে পৰিচয় দিয়ে পিছলৈ বাঘ সেনা নিৰ্মাণ কৰি এজন বিতৰ্কিত হৈ পৰিল তেওঁ কিন্তু কালিৰ দিনটোত এটা অত্যন্ত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল আৰু তেওঁৰ মন্তব্যৰ পাছতে এই ধৰণৰ প্ৰতিক্ৰিয়া শিৱসাগৰত দেখিবলৈ পোৱা গৈছে ইউনিছ তামুলীয়ে কৈছিল যে শিৱসাগৰত জাতীয় সংগ্ৰামী সেনাই যি মিয়া খেদাৰ অভিযান আৰম্ভ কৰিছে বা যি প্ৰচাৰ যি আহ্বান তেওঁলোকে কৰিছে গাঁৱে গাঁৱে গৈ কালি দিনটোত আমি দেখিবলৈ পাইছিলো যে একাংশ জাতীয় সংগ্ৰামী সেনাৰ একাংশ সদস্যই মিয়া লোকসকলক তেওঁলোকে বিচাৰিছিল তেওঁলোকে জবাবদিহি কৰিছিল ইয়াৰ পৰা গুচি যাবলৈ উজনি অসমত নাথাকিবলৈ তেওঁলোকে ভাবুকি প্ৰদান কৰিছিল আৰু তাৰ পাছতে ইউনিছ তামুলীয়ে সোশ্যাল মিডিয়াত এটা মন্তব্য কৰিছিল নগাঁৱৰ পৰা মই 100 জন মিয়া নি শিৱসাগৰলৈ 100 জন মিয়া লৈ যাম আৰু কাৰ দম আছে মোক ৰখাবৰ কাৰণে তাত মই কাম কৰাম এনেকুৱা ধৰণৰ ভাবুকিতা প্ৰদান কৰিছিল কিন্তু এটা প্ৰত্যক্ষ সংঘাতৰ আৰম্ভ হৈছিল তাৰ পাছতে মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল যে কোন ইউনিছ তামুলী যেতিয়া চৰকাৰ আহিব পাৰ্মানেন্ট ঠিকনা জেল হৈ যাব জেলৰ পৰা ৰাস্তাত ওলাব নোৱাৰিব ইউনিছ তামুলীৰ দৰে একাংশ তথাকথিত নেতা কিন্তু তাৰ পাছতেই এবাৰ শিৱসাগৰত যি ঘটনা সংঘটিত হ'ল কাৰণ এটা আহ্বান জনোৱা হৈছিল কাৰণ ইতিমধ্যে আমি দেখিছো অসমখনত যেটো মিয়াৰ যি আগ্ৰাসন আমি দেখিছো বিভিন্ন ধৰণৰ চৰকাৰী ভূমিত তেওঁলোক বহি আছে পিজিআৰ ভিজৰ ভূমি দখল কৰি বহি আছে আৰু লাহে লাহে নামনি অসমৰ পৰা এই যি তেওঁলোকৰ ফিনিশ আসাম যেটো জেহাদ মুখ্যমন্ত্ৰীয়ে কৈছিল যে ফিনিশ আসাম জেহাদ চলি আছে লাহে লাহে তেওঁলোকে সমষ্টিসমূহৰ যিবোৰ জনগাঁথনি আছে জনগাঁথনি সলনি কৰিবলৈ চেষ্টা কৰি আছে নামনি অসমৰ পৰা লাহে লাহে তেওঁলোক উজনি অসমলৈ গৈ আছে আৰু সেই সময়ত উজনি অসমৰ বিভিন্ন দল সংগঠনসমূহে কৈছিল যে ইয়াত কোনো কাৰণত মিয়াক প্ৰশ্ৰয় দিয়া নহব আৰু তাত যিসকল লোক থাকিব যিবোৰ কাম কৰা মানুহ থাকিব শ্ৰমিকসকল থাকিব থলুৱা শ্ৰমিকসকলক কাম কৰাব লাগে এই লোকসকলক কাম কৰাব নালাগে সন্দেহজনক লোকক আশ্ৰয় নিদিবৰ কাৰণে পৰামৰ্শ দিছিল জাতীয় সংগ্ৰামী সেনা অসমে লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত শিৱসাগৰ যি বাইপাছ আছে বাইপাছৰ লগতে বিভিন্ন ধৰণৰ যিবোৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে তাৰ আৰে জাতীয় সংগ্ৰামী সেনা অসমে এদৰে পোষ্টাৰ আহিছিল যে মিয়া খেদক দেশ বচাওক লগতে তেওঁলোকে কৈছিল যে সন্দেহজনক লোকক যাতে কোনো কাৰণত আপোনালোকে প্ৰশ্ৰয় নিদিয়ে এই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বেনাৰ হোৰ্ডিংবোৰ তেওঁলোকে আঁৰি দিছিল মানুহক সজাগ হ'বৰ কাৰণে কিন্তু তাৰ পৰিৱৰ্তে এতিয়া কি হৈছে নিখাৰ ভাগত কোনো দুৰ্বৃত্তই সেইবোৰ ফালি পেলাইছে তাৰ পৰা এটা কথা স্পষ্ট হয় যে এটা দুষ্ট চক্ৰ সক্ৰিয় হৈ আছে শিৱসাগৰ নিচিনা এখন জিলাত যিখন জিলাত মিয়াৰ বিৰুদ্ধে পোষ্টাৰিং কৰা বা হোৰ্ডিং কৰাৰ ক্ষেত্ৰত তেওঁলোকে কৰবাত নহয় কৰবাত বেয়া পাইছে আৰু তেওঁলোকে নিখাৰ ভাগত মনে মনে এই ঘটনা সংঘটিত কৰিলে আৰু এই ঘটনাই এটা কথা স্পষ্ট কৰে যে ইউনিছ তামুলীৰ দৰে একাংশ নেতা আছে বা একাংশ লোক আছে যিসকলে এই মিয়া লোকসকলক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰি আহিছে আৰু কালিৰ দিনটোত এজন বিতৰ্কিত ইউনিছ তামুলীৰ বিৰুদ্ধে ইতিমধ্যেই শিৱসাগৰতো এজাহাৰ দাখিল কৰিছে লগতে দিছপুৰ থানাতো এজাহাৰ দাখিল কৰিছে আৰু তেওঁ যি ইয়াৰ পূৰ্বেও যেতিয়া মই কৈছো যে উচ্ছেদ অভিযান চলিছিল সমগ্ৰ অসমবাসী ৰাইজে এই উচ্ছেদৰ সমৰ্থন কৰিছে কাৰণ কোনোৱে ইয়াত থকা খিলঞ্জীয়া মুছলমান লোকসকলক তাত কোনোৱে
টিজৰ আওতালৈ অনা নাই, উচ্ছেদৰ আওতালৈ অনা নাই, কেৱল যিসকল মিয়া লোক আছে, যিসকল বেদখলকাৰী, যিসকলে চৰকাৰী ভূমিত বহি আছে, তেওঁলোকৰ কথা কোৱা হৈছে। আৰু সেই লোকসকলৰ সমৰ্থনত ইউনুছ তামুলীৰ দৰে একাংশ লোক ওলাইছে আৰু তেওঁলোকৰ নেতৃত্বতেই বা তেনেকুৱা একাংশ লোকৰ নেতৃত্বতেই এই ধৰণৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। এতিয়ালৈকে জাতীয় সংগ্ৰামী সেনাৰ অসমৰ ফালৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া অহা নাই। আমি যিখন ফটো আপোনালোকক পাইছিলোঁ, দেখুৱাইছোঁ, এয়া হৈছে শিৱসাগৰৰ পৰিস্থিতি, যিখন শিৱসাগৰ ঐতিহ্যমণ্ডিত শিৱসাগৰ, আহোমৰ 600 বছৰীয়া ৰাজত্বকালৰ আটাইতকৈ বেছি যিখন জিলাত আছে, যি আপোনাৰ ঐতিহ্যমণ্ডিত ঠাইৰ পৰা আৰম্ভ কৰক সকলো এই শিৱসাগৰ জিলাখনতে আছে। কিন্তু খুদ সেই শিৱসাগৰ জিলাখনত এতিয়া বেদখলকাৰী বা মিয়া লোকৰ সমৰ্থনত একাংশ লোক ওলাই আহিছে। তেওঁলোকে এই পোষ্টাৰবোৰ ফালি পেলাইছে। নিশাৰ ভাগত এই পোষ্টাৰ ফালি পেলোৱা হৈছে আৰু সেই পোষ্টাৰবোৰ ফালি পেলোৱাৰ পিছত এটা কথা স্পষ্ট হৈছে যে এই মিয়া বিৰোধী বেনাৰ ফলা লোকসকল কোন কোন। ইতিমধ্যেই শিৱসাগৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু হয়তো কিছু সময়ৰ পিছত এই সংগ্ৰামী সেনা অসমৰ ফালৰ পৰা প্ৰতিক্ৰিয়া আহিব। কিন্তু এই ঘটনা সংঘটিত হ'ল মিয়াৰ হৰ্তাকৰ্তা বিধাতা হিচাপে নিজকে পৰিচয় দি থকা ইউনুছ তামুলীৰ এটা মন্তব্যৰ পাছত। আৰু এই ইউনুছ তামুলীয়ে ইতিমধ্যেই কালি কৈছিল যে মই অকলে, তেওঁ অকলে সকলোকে চেলেঞ্জ কৰিছিল, চৰকাৰক চেলেঞ্জ কৰিছিল, শিৱসাগৰৰ যিবোৰ জাতীয় দল সংগঠন আছে তেওঁলোকক তেওঁ চেলেঞ্জ কৰিছিল যে কাৰ দম আছে শিৱসাগৰৰ পৰা 100 জন মিয়া নি মই শিৱসাগৰত কাম কৰাম, এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল। তাৰ আগতে মই কৈ আছো যে উচ্ছেদ যেতিয়া চলিছিল, উচ্ছেদৰ সমৰ্থনত সমগ্ৰ ৰাজ্যবাসী এটা কথাই কৈছিল যে উচ্ছেদ হ'ব লাগে। আৰু সেই উচ্ছেদৰ সমৰ্থনত যেতিয়া সমগ্ৰ অসমবাসীয়ে মন্তব্য কৰি আহিছিল, তেতিয়া ইউনুছ তামুলী ওলাইছিল। তেওঁ কৈছিল যে মোৰ ঘৰত মই মিয়া ৰাখিমেই, ভাড়া দিম, এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল। তাৰপিছত এটা সংঘাত হৈছিল আৰু তাৰ সেই সংঘাতৰ পাছতেই বাঘ সেনা বুলি এটা নিৰ্মাণ কৰিলে আৰু বাঘ সেনা হোৱাৰ পাছত তেওঁ নিজকে এজন মিয়াৰ স্বয়ম্ভু নেতা বুলি কৈ তেওঁ মন্তব্য কৰি আছে। মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া কালি প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে কৈছে কোন ইউনুছ তামুলী মই চিনি নাপাওঁ, কিন্তু যেতিয়া চৰকাৰ গঠন হ'ব তেওঁলোকৰ স্থায়ী ঠিকনাই হ'ব জেল, আৰু জেলৰ পৰা কোনো কাৰণত ইউনুছ তামুলীৰ দৰে বিতৰ্কিত মন্তব্য কৰা লোকসকল ওলাই আহিব নোৱাৰিব। কিন্তু তাৰ মাজতে কৈছো যে শিৱসাগৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মিয়াৰ সমৰ্থনত একাংশ দুষ্ট চক্ৰ সক্ৰিয় হৈছে ঐতিহাসিক শিৱসাগৰ জিলাত, কাৰণ তাত ৰাষ্ট্ৰক ঘাইপথসমূহৰ কাষে কাষে পোষ্টাৰিং কৰা হৈছিল। শিৱসাগৰবাসী ৰাইজক সজাগ কৰিবলৈ চেষ্টা কৰা হৈছিল যাতে যিসকল লোকে কোনোবা যদি পকা মিস্ত্ৰী হিচাপে মিয়া লোক ৰাখিছে বা অন্য কামত যদি মিয়া লোক তেওঁলোকে ৰাখিছে, কামত ৰাখিছে, তেওঁলোকক তাৰ পৰা অব্যাহতি দিয়ক, পঠাই দিয়ক, তাৰ ঠাইত নতুন শ্ৰমিক তেওঁলোকে লৈ আহক আৰু নতুনকৈ কোনো যাতে মিয়া লোকক নিজে কামত নাৰাখে, এই ধৰণৰ আহ্বান জনোৱা হৈছিল। আৰু গাঁৱে গাঁৱে এই যি সংগ্ৰামী সেনা আছে, জাতীয় সংগ্ৰামী সেনা আছে, তেওঁলোকৰ একাংশ সদস্য গৈছিল। তেওঁলোকে গৈ একাংশ লোহা টিনা যিবোৰ বিক্ৰী কৰি ফুৰে বা বটল বিক্ৰী কৰি ফুৰা যিসকল মিয়া লোক আছে বা বিভিন্ন ধৰণৰ কামত নিয়োজিত মিয়া লোকসকলক তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছিলে ক'ৰ পৰা আহিছে। কাৰণ আমি উৰিয়াম ঘাটৰ যেতিয়া ঘটনা দেখিছিলোঁ বা শিৱসাগৰতো আমি দেখিছোঁ, শিৱসাগৰৰ বিভিন্ন ঠাইত যেতিয়া তাত বেদখলকাৰী কথা আহে, যিখন যমুনা নদী আছে তাতো এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছিল। তাত বহুতে মাটি দখল কৰি বহি আছিল আৰু সেইসকল লোক কিন্তু নামনি অসমৰ পৰা যোৱা দক্ষিণ শালমৰা, ধুবুৰী আৰু এই উচ্ছেদ অভিযান চলি থকাৰ মাজতে এখন বাছত প্ৰায় 70-80 জন মিয়া যি শ্ৰমিক আছে তেওঁলোকক লৈ যোৱা হৈছিল এটা দুষ্ট চক্ৰৰ নেতৃত্বত। তেওঁলোককো ধৰা হৈছিল। তেওঁলোকক যেতিয়া সোধা হ'ল তেওঁলোকৰ ঘৰ ক'ত, তেতিয়া তেওঁলোকে দিছিল যে তেওঁলোকৰ ঘৰ হৈছে দক্ষিণ শালমৰা। আৰু এই নামনি অসমৰ চৰ অঞ্চলৰ পৰা একাংশ লোক এতিয়া উজনি অসমলৈ ঢাপলি মেলিছে। তেওঁলোকে তাত নতুনকৈ দখল কৰিছে আৰু উজনি অসমৰ যিবোৰ সমষ্টি আছে তাত তেওঁলোকে জনগাঁথনিটো সলনি কৰিবলৈ চেষ্টা কৰি আছে, যিটো মুখ্যমন্ত্ৰীৰ নাম দিছিল যে ফিনিছ আছাম জেহাদ। আৰু সেই ফিনিছ আছাম জেহাদ চলি আছে, এতিয়া বন্ধ কৰিবলৈ চেষ্টা কৰি থকা হৈছে। কিন্তু তাৰ মাজতেই পৰিতাপৰ কথা, শিৱসাগৰৰ দৰে এখন ঐতিহ্যমণ্ডিত জিলাত মিয়াৰ সমৰ্থনত একাংশ লোক ওলাই আহিছে। যিসকল বিতৰ্কিত লোক, যিসকল বেদখলকাৰী, যিসকল কোন সমষ্টিৰ পৰা আহিছে, তেওঁলোকৰ ভোটাৰ তালিকাত তেওঁলোকৰ কোনটো সমষ্টিৰ নাম আছে তেওঁলোকে নাজানে। তেওঁলোকে ইটো ঠাইৰ পৰা সিটো ঠাইলৈ ঘূৰি ফুৰে, মন গ'লে চৰকাৰী মাটি দখল কৰি বহি লয়। তেনেকুৱা লোকৰ স্বয়ম্ভূ ৰক্ষক হ'বলৈ গৈছিল ইউনুছ তামুলী, আৰু ইউনুছ তামুলীয়ে ভূমিপুত্ৰ লোকসকলক ভাবুকি প্ৰদান কৰিছিল, দল সংগঠনক ভাবুকি প্ৰদান কৰিছিল। আৰু সেই ভাবুকিৰ পাছতেই শিৱসাগৰৰ দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো। শিৱসাগৰত এইটো ঘটনা সংঘটিত হ'ল। মিয়া খেদক দেশ বচাওক বুলি এখন ফলক আঁৰি দিয়া হৈছিল। সেইখন ফলক লগোৱাত কাৰোবাৰ আপত্তি আছিল। তেনেকুৱা লোকে নিশাৰ ভাগত মনে মনে শিৱসাগৰ জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা পোষ্টাৰসমূহ ফালি পেলাইছে। শিৱসাগৰৰ দৃশ্য ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে শিৱসাগৰ জিলাখনত। এতিয়ালৈকে কিন্তু জাতীয় সংগ্ৰামী সেনা অসমৰ ফালৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া অহা নাই। কালিৰ দিনটোত তেওঁলোকে
ইউনিছ তামুলীৰ বিৰুদ্ধে দুখন এজাহাৰ দাখিল কৰিছিল, এখন শিৱসাগৰত, আনখন হৈছে দিছপুৰত, আৰু তাৰ প্ৰতিক্ৰিয়া চলি আছে। কিন্তু এতিয়া লক্ষণীয় হ'ব যে এই ঘটনাত কোন জড়িত হৈ আছে, এইসকলক চিনাক্ত কৰাৰ সময় আহি পৰিছে। শিৱসাগৰ আৰক্ষীয়ে নিজৰ কাম কৰিব, আৰু জাতীয় সংগ্ৰামী সেনাই এইটো কৈ আছে যে তেওঁলোকে এই অভিযান অব্যাহত ৰাখিব। আৰু তাৰ মাজতেই শিৱসাগৰত দুষ্ট চক্ৰই ফালি পেলালে মিয়াৰ খেদিবলৈ যি পোষ্টাৰ এৰি দিয়া হৈছিল, পোষ্টাৰ ফালি পেলাইছে। এক কথা ক'ব পাৰি যে শিৱসাগৰত মিয়াৰ সমৰ্থনত